পাকিস্তানে ভাৰতৰ যিখিনি অঞ্চল অধিকাৰ কৰি আছে যাক আমি পাক অধিকৃত অঞ্চল বা POK বুলি কওঁ সেইখিনিৰ কথা আপোনালোকে নিশ্চয় জানে কিয় বাৰু এই অঞ্চলখিনিত বহুতো হাহাকাৰৰ সৃষ্টি হৈছে তাৰ মানুহবিলাকে বাৰু কিয় ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে ইয়াৰ লগতে ভাৰতে বাৰু এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল'ব ভাৰতে বাৰু আৰ্মি পঠাই পিনে সেই ঠাইখিনি পুনৰবাৰ দখল কৰিব নেকি আজি গোটেইখিনি তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে গোটেইখিনি তথ্য ভালদৰে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক নমস্কাৰ মই ভাৰ্গৱ তামুলী তেজ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া কথাখিনি আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে POK আছে ক'ত এতিয়া চাওক এইখন হৈছে আমাৰ ভাৰত আৰু এই ভাৰতৰ পৰা যদি ওপৰৰ পিনে চাওঁ এইখন হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু ইয়াত লাডাখ দেখিবলৈ পাইছে আৰু এইখন যদি অলপমান কি কৰোঁ অলপমান জুম কৰি দিওঁ আমি ঠিক আছে এইখন যদি অলপমান জুম কৰি দিওঁ আপোনালোকে কি দেখিছে এইখন হৈছে আপোনাৰ জম্মু এণ্ড কাশ্মীৰ এতিয়া এইখনৰ বিষয়ে আমি ইমান জানিব কিয় লাগে মই ভালদৰে কৈ আছোঁ এতিয়া চাওক যে এই জম্মু কাশ্মীৰখনৰ যদিও আমি আসলতে জম্মু কাশ্মীৰখন এনেদৰে আকো একচুৱেলি গোটেই জম্মু কাশ্মীৰখন আমাৰে কিন্তু আমাৰ গোটেইখিনি আমাৰ কণ্ট্ৰলত নাই ইয়াৰ কিছুমান ঠাই আছে চীনৰ হাতত কিছুমান ঠাই আছে পাকিস্তানৰ হাতত এতিয়া চাওক এই যোনখিনি এলেকা ন জম্মু কাশ্মীৰৰ এই যোনপাত লাইন দেখিছে এই পাত ঠিক আছে এই লাইন পাতৰ এইখিনি আমি কেইটামান ভাগত ভাগ কৰিব পাৰোঁ এই লাইনখনৰ এইখিনি চাই যোনখিনি আছে এইখিনিকে আসলতে কি বুলি কয় POK বুলি কয় POK বা পাকিস্তান অধিকৃত অঞ্চল এতিয়া আমি এই ঠাইখিনিক কওঁ পাকিস্তান অধিকৃত অঞ্চল কিন্তু পাকিস্তানে কি কয় এইখিনি এৰিয়াক কয় তেওঁলোকে গিলগিট বাল্টিস্তান আৰু এইখিনি কি বুলি জনা যায় তেওঁলোকে কয় আজাদ কাশ্মীৰ কিন্তু আজাদ কাশ্মীৰ কোৱাৰ একো অৰ্থ নাথাকে কাৰণ সেইখিনি ঠাই আমাৰে তেওঁলোকে যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিল ভাৰত স্বাধীন হোৱাৰ পিছত এইখিনি ঠাইখিনি তেওঁলোকে ইলিগেলি দখল কৰিছে আৰু আটাইতকৈ হাস্যকৰ কথা এইটোৱে হৈছে যে এই যোনখিনি POK অঞ্চলৰ এই যোনখিনি এৰিয়া আছে এই এৰিয়াখিনি কি বুলি কয় সাজগাম ভেলী বুলি কয় ঠিক আছে মই বেলেগ কালাৰে মাৰ্ক কৰি দিছোঁ যে যোনখিনি এইখিনি এৰিয়া আছে এইখিনি কয় সাজগাম ভেলী আৰু এই সাজগাম ভেলীখিনি পাকিস্তানে চীনক মানে গিফ্ট কৰি দিছে 1963 চনত এই সাজগাম ভেলীখিনি পাকিস্তানে চীনক দখল কৰি গিফ্ট কৰি দিছিল আৰু সেইকাৰণে এই অঞ্চলখিনি চীনৰ হাতত আছে আৰু এই যোনখিনি এইডাল লাইনৰ এটা নাম আছে আপোনালোকে নিশ্চয় গম পায় এই লাইনটোৰ নাম হৈছে LOC লাইন অফ কণ্ট্ৰল ঠিক তেনেদৰে এই পিনেও এটা লাইন আছে এনেকুৱাকৈ দেখা পাইছে এই লাইন পাতক কি কয় আপোনালোকে তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এই লাইন পাতৰো এটা নিৰ্দিষ্ট নাম আছে আৰু এই ঠাইখিনি কি হয় চীনে আসলতে 1962 চনত যে ইণ্ডো চাইনা ৱাৰ হৈছিল ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল তেতিয়া চীনে এই ঠাইখিনি গোটেইখিনি দখল কৰি লৈছিল আৰু এই ঠাইখিনিত বৰ্তমান চীন আছে আৰু এই ঠাইখিনি 1962 চনত চীনে কি ভাৰতৰ লগত যুদ্ধ কৰি লৈছিল আৰু এই ঠাইখিনিৰ কথা আপোনালোকে নিশ্চয় গম পায় এই যোনখিনি ঠাই আছে এইখিনি আছে চিয়াচিন গ্লেচিয়াৰ আটাইতকৈ ওখ যুদ্ধক্ষেত্ৰ আপোনালোকে নিশ্চয় গম পায় চিয়াচিনৰ নাম নিশ্চয় শুনিছে তাত বহুত ঠাণ্ডা হয় তাত যোনখিনি বস্তু গৰম কৰিব লগা হয় একচুৱেলি সেইখিনি ফ্ৰিজত থৈহে গৰম কৰে মানে ইমান ঠাণ্ডা মানে ফ্ৰিজৰ ভিতৰত থকাতকৈ বেছি ঠাণ্ডা হয় ইয়াৰ পিছত ঠিক আছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া যদি আমি ভাৰতৰ মেপখন চাওঁ একচুৱেলি সব এতিয়া ভাৰতৰ মেপখন দেখাত এনেকুৱা ঠিক আছে আমাৰ একচুৱেলি মেপখন এনেকুৱাহে কিন্তু কি হৈছে অৰিজিনেলি কোনখিনি ঠাই আমাৰ কণ্ট্ৰলত আছে সেইখিনি যদি চাব লাগে আমি ভাৰতৰ মেপখন এনেকুৱা হিচাপত ড্ৰ কৰিব লাগিব ঠিক আছে এনেকুৱা হিচাপত মই এটা বেলেগ কালাৰ লৈ এনেকুৱা হিচাপত ড্ৰ কৰিব লাগিব এইখিনি এৰিয়াহে ইণ্ডিয়াৰ কণ্ট্ৰলত আছে বাকি যোনখিনি মেপ আছে আৰু এইখিনি এৰিয়া আছে পাকিস্তানৰ হাতত এইখিনি এৰিয়া আছে পাকিস্তানৰ হাতত আৰু এইখিনি আছে চীনৰ হাতত ঠিক আছে এইখিনি কথা আমি ভালদৰে জানিব লগা এতিয়া সব যিখিনি এই কাশ্মীৰ অঞ্চলত আছে এই কাশ্মীৰ ঠিক আছে এই কাশ্মীৰ অঞ্চলখিনি আসলতে কি হৈছে যে তাৰ মানুহবিলাকে বহুত প্ৰবলেম ফেস কৰি আছে বৰ্তমান যে কি হৈছে তাত যোনটো ট্যাক্স
টেক্সখিনি তাত বহুতো বঢ়াই দিছে এটা কথা হল টেক্সখিনি কিয় বঢ়াই দিছে এতিয়া চাওক পাকিস্তান বহুতো লোনৰ ডুব গৈছে ঠিক আছে এটা চীনে লোন দিছে IMFৰ পৰা লোন দিছে এই লোনখিনি তেওঁলোকে মাৰিবৰ কাৰণে ক'ৰ পৰা পইচা হ'ব মানুহবিলাকৰ পৰা পইচাটো ল'ব লাগিব যাৰ ফলত তেওঁলোকে কি ইনক্ৰিজ কৰে টেক্স ইনক্ৰিজ কৰিছে তাৰ যিটো ইলেক্ট্ৰিচিটি শৰ্টেজ হৈছে মানে কি কাৰেণ্টটো নোপোৱা হৈছে তেওঁলোকে সেইকাৰণে যোনখিনি মানুহ আছে এই এৰিয়াখিনিত মানুহবিলাকে কি ডিমাণ্ড কৰি আছে যে ভাৰতৰ লগত তেওঁলোকে যোগ হ'ব বিচাৰিছে আৰু হেনেকুৱা ধৰণৰ ডিমাণ্ডৰ কাৰণে বিভিন্ন ধৰণৰ তাত হৰতালৰ সৃষ্টি হৈছে ইয়াত দেখিছে কেনেকুৱা ধৰণৰ গাড়ী উলটাই দিছে তাৰ পিছত এই মহিলাসকলেও তাত মাৰপিট কৰিছে আসলে যেতিয়া তাত বিভিন্ন ধৰণৰ কাজিয়া পেচালৰ সৃষ্টি হৈছিল তেতিয়া সেইখিনি সময়তে তাৰে পুলিচবিলাকে আহি পিনে তেওঁলোকক আক্ৰমণ কৰিছিল আৰু তথ্য অনুসৰি 3 জনৰ অলৰেডি মানে মৃত্যু হৈছে সেই যোনখিনি হাই কাজিয়াৰ সৃষ্টি হৈছিল মানে পুলিচ আৰু আপোনাৰ সাধাৰণ জনতাৰ মাজত যোনখিনি কাজিয়া হৈছিল সেই কাজিয়াত 3 জনৰ এতিয়ালৈকে প্ৰাণ হেৰাইছে আৰু এনেকুৱা ধৰণৰ কিছুমান পোষ্টাৰ দেখা গৈছে এই এৰিয়াত এনেকুৱা ধৰণৰ এইটো চ যে ইয়াতে কি কৈছে ইয়াতে পাকিস্তানখিনি কাটি দিছে মানে তেওঁলোকে পাকিস্তানত থাকিব একচুয়ালি ইচ্ছা কৰা নাই তেওঁলোকে ক'ৰ লগত থাকিব বিচাৰিছে ইণ্ডিয়াৰ লগত মাৰ্জ হ'ব বিচাৰিছে যাতে হেনেকুৱা ধৰণৰ প্ৰবলেমৰ পৰা আমি তেওঁলোকে একচুয়ালি যুঁজ দিব পাৰে এতিয়া যি ধৰণৰ তাত সমস্যা সৃষ্টি হৈছে যে টেক্স বেছি হোৱা কাৰেণ্ট নোপোৱা আৰু বিভিন্ন ধৰণৰ মূল্য বৃদ্ধিৰ সময় ঠিক আছে এতিয়া আমাৰ সব মূল্য বৃদ্ধি যোনটো হয় আমাৰ ইয়াতে বহুত পৰিমাণে কম হয় এতে এনুৱেল যদি চোৱা যায় 4% 6% কেতিয়াবা হোৱা দেখা যায় তাতে যদি 8% যদিও হয় তেতিয়াহ'লে বহুত ধৰণৰ এটা হেভি মূল্য বৃদ্ধি আমাৰ ইয়াত দেখা যায় কিন্তু তাত প্ৰায় 30%ৰ ইনক্ৰিমেন্ট হৈছে যোনটো মূল্য বৃদ্ধি 30% হৈছে এতিয়া ভাবক যে আমাৰ 8% 10% হলে কেনেকুৱা ধৰণৰ অৱস্থা সৃষ্টি হয় তাত কি এই 30%ৰ মূল্য বৃদ্ধি হৈছে এতিয়া অলপতে আমাৰ গৃহমন্ত্ৰী অমিত শাহে তেখেতে কৈছিল যে আমাৰ যোনখিনি এইখিনি এৰিয়া আছে আমাৰ মানে পাক অকুপাইড কাশ্মীৰ আছে তেওঁ কৈছে সেইখিনি আমাৰ ইন্টিগ্ৰেল পাৰ্ট গটিকে কি সেই ঠাইখিনি আমি কি ঘুৰাই লোৱাটো আমাৰ কাৰণে দায়িত্ব অলপতে অমিত শাহে কৈছিল আৰু এই বিষয়ে বহু আন নেতায়ো তাৰ বিপক্ষে মন্তব্য কৰিছিল যে এইখিনি সম্ভৱ নহয় কাৰণ পাকিস্তানৰ হাততো কি আছে এটম বম্ব আছে আৰু সেই এটম বম্বটো যদি ভাৰতৰ ওপৰত পেলাই দিয়ে তেতিয়া বহু ধৰণৰ সমস্যা সৃষ্টি হ'ব ভাৰততো আছে এটম বম্ব কিন্তু এটম বম্ব পেলোৱাৰ পিছত বহুতো সমস্যা সৃষ্টি হ'ব পাৰে গটিকে এনেকুৱা ধৰণৰ যোনটো অমিত শাহে মন্তব্য কৰিছে সেইটো যুক্তিকৰ নহয় বুলি বহুতো মানে ক'বা খোজে এতিয়া আপোনালোকে এই বিষয়ে বাৰু কি ক'ব বিচাৰিছে আপোনালোকে ভাবে নেকি সেই যোনখিনি এৰিয়া আছিল তাৰ যি সকল মানুহে ভাৰতৰ লগত লগ হোৱাৰ বাবে ভাৰতক অনুৰোধ জনাই আছিল তেওঁলোকৰ অনুৰোধটো আমি ৰক্ষা কৰা উচিত ইয়াৰ উপৰিও এইটো বাৰু ভাৰতৰ লোকসকলৰ কাৰণে সম্ভৱ হ'বনে মানে ভাৰতৰ যোনকেইজন আৰ্মি আছে আৰ্মি সকলে সেই ঠাইখিনি লোৱাটো আমাৰ পক্ষে সম্ভৱপৰ হ'বনে আৰু ইয়াত বাহিৰেও কেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ আমি ল'ব পাৰো সেই বিষয়ে আপুনি তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো আপোনালোকে ভিডিঅটো চাই ভাল পাইছে যদি ভিডিঅটো ভাল পাইছে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে কিবা কথা জানিব লগা থাকিলে তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় হিন্দ